কিমান সুৰক্ষিত অসমীয়াৰ বীৰত্বৰ কাহিনী কঢ়িয়াই থকা প্ৰথম অসমীয়া শিলালিপি আৰু মই দেখুৱাইছে সামগ্ৰিক পৰিৱেশ উত্তৰ গুৱাহাটীৰ মণিকেশ্বৰ পাহাৰৰ দাঁতিত থকা প্ৰথম অসমীয়া শিলালিপি আৰু এই শিলালিপি অসমীয়াৰ বীৰত্বৰ কাহিনী 1206 খ্ৰীষ্টাব্দৰ পৰা কঢ়িয়াই আনিছে এই স্থানতে 1206 চনত ইবন বখতিয়াৰ খিলেজী অসম জয় কৰিব অহাৰ সময়তে অসমীয়া ৰজা পিঠুৱে এই স্থানতে নিধন কৰিছিল আৰু তেতিয়াৰ পৰা এই শিলালিপিয়ে অসমীয়াৰ বীৰত্বৰ কাহিনী সমগ্ৰ বিশ্বত কঢ়িয়াই আনিছে কিন্তু এতিয়া প্ৰশ্ন হয় যে প্ৰথম অসমীয়া শিলালিপি এতিয়া কিমান সুৰক্ষিত মই দেখুৱাইছে সামগ্ৰিক পৰিৱেশ এই শিলালিপিখন আৰ্কিঅলজি ডিপাৰ্টমেণ্টে চোৱাচিতা কৰে কিন্তু মই দেখুৱাইছে ND24 দৰ্শকসকলক কেনেধৰণে অসমীয়াৰ স্বাভিমানৰ প্ৰতীক প্ৰথম অসমীয়া শিলালিপি এতিয়া নিশ্চিনৰ পথত মই দেখুৱাইছে সামগ্ৰিক পৰিৱেশ আৰ্কিঅলজি ডিপাৰ্টমেণ্টে অসমৰ লগতে এনে ধৰণৰ যি শিলালিপি আছে সংৰক্ষণ কৰিব লাগে তাৰ পৰিৱৰ্তে কিন্তু এই শিলালিপিৰ এতিয়া কোনো ধৰণৰ যি উত্থান তাৰ পৰিৱৰ্তে কিন্তু নিশ্চিন্ন হোৱাৰ পথত মোৰ লগত উত্তৰ গুৱাহাটী অঞ্চলৰ বিশিষ্ট সচেতক লোক আছে তেওঁৰ পৰা জানিব বিচাৰিম কি ক'ব যে এই শিলালিপি উত্তৰ গুৱাহাটীত অৱস্থিত কিন্তু বৰ্তমান তেওঁৰে এতিয়া যি সংৰক্ষণৰ ব্যৱস্থা হ'ব লাগিছিল হোৱা নাই হয় কাৰণ 1206 খ্ৰীষ্টাব্দত অসমৰ বীৰ কামৰূপৰ বীৰ পিঠুৰ কথা এটা সময়ত হয়তো মানুহে জনা নাছিল এতিয়া লাহে লাহে জানিবলৈ আৰম্ভ কৰিছে কিন্তু পিঠুৱে 1206 খ্ৰীষ্টাব্দতেই তুৰস্কৰ পৰা অহা ইমান বখতিয়াৰক মানে এই স্থানতেই যুদ্ধত পৰাস্ত কৰি হত্যা কৰিছিল আৰু তেওঁক হত্যা কৰাৰ পিছত সেই স্মৃতি সুৰক্ষিত কৰিবৰ কাৰণে কানাই বৰশী বোৱা শিলৰ দাঁতিত থকা এটি শিলত প্ৰথম অসমীয়া মানে শিলালিপিত লিপিবদ্ধ কৰি থৈ গৈছে কিন্তু অতি দুখৰ বিষয় এই শিলালিপিবিলাক যেনেদৰে সংৰক্ষণ কৰিব লাগিছিল ঠিক সেইদৰে সংৰক্ষণ কৰা হোৱা নাই যাৰ ফলত আমাৰ অসম বুলি নহয় অকল গোটেই ভাৰতবৰ্ষৰে গৌৰৱ কাহিনীবিলাক ক্ৰমান্বয়ে যাতে আমাৰ মাজত হেৰাই যাব এনেকুৱা আশংকা আহি পৰিছে এয়া আমি বিভাগক বিশেষকৈ অসম চৰকাৰক অনুৰোধ জনাম যাতে অতি সোনকালে এই শিলালিপিবিলাক সুন্দৰভাৱে সংৰক্ষণৰ ব্যৱস্থা কৰে যেন নিশ্চয়কৈ যি পিঠুই ইবন বখতিয়াৰক নিধন কৰিছিল সেই ইবন বখতিয়াৰে বেংগল আৰু বিহাৰ জয় কৰিছিল কি ক'ব আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতিৰ গৱেষক আছে তেওঁৰ পৰা জানিব বিচাৰিম কি ক'ব এই নিজে আমি গধুৰ হৈ গৈছে এনে ধৰণৰ পৰিৱেশ দেখি এইটো সঁচাকৈ বৰ বেয়া লগা কথা কাৰণ এইখন শিলালিপি কেৱল শিলালিপিয়ে নহয় ইয়াৰ লগত অসমৰ ভাৰতবৰ্ষৰ এটা ঐতিহাসিক ঘটনা বিভিন্ন ধৰণৰ ঘটনা ইয়াত সম্পৰ্ক হৈ আছে আৰু আচৰিত কথা যিজন ইবন বখতিয়াৰে নালন্দা বিশ্ববিদ্যালয় ধ্বংস কৰি গোটেই সমগ্ৰ ভাৰত উত্তৰ ভাৰত পূব ভাৰত দখল কৰি আহি ইয়াত থমকি ৰ'ব লগা হ'ল আমাৰ উত্তৰ গুৱাহাটীত বা অসমত আৰু সেই ইবন বখতিয়াৰক হত্যা কৰাৰ পিছত যিখন শিলালিপি ইয়াত খোদিত কৰা হৈছিল 1206 খ্ৰীষ্টাব্দত আৰু সেই শিলালিপিখনে আমাক কেৱল ইতিহাসৰে চানেকি দাঙি নধৰে সেইখন আমাৰ অসমৰ প্ৰথম আধুনিক অসমীয়া লিপিৰ নিদৰ্শন গতিকে আমি লিপিতাত্ত্বিক দৃষ্টিকোণৰ পৰাও এইখন অতি গুৰুত্বপূৰ্ণ কাৰণ 1206 খ্ৰীষ্টাব্দৰ এই শিলালিপিখনত আমি আধুনিক অসমীয়া লিপিৰ নিদৰ্শন পাওঁ ইয়াৰ পূৰ্বৰ যিবিলাক লিপি আছিলে সেইবিলাক ব্ৰাহ্মী আখৰত বেছিভাগ ব্ৰাহ্মী আখৰত খোদিত আছিল এটা গুৰুত্বপূৰ্ণ লিপি বৰ্তমান খুবেই ইয়াৰ অৱস্থা বেয়া মাজে মাজে আহি চাওঁ নিজেও চাই পেলাই দুখ লাগে আৰু আচৰিত কথা ইয়াৰ কাষতে এখন নক্সা আছে আপোনালোকে চাব কাষত নক্সা এখন আছে আৰু এনেকুৱা ধৰণৰ নক্সা আমাৰ শিলালিপিবিলাকত বহুতখিনি আছে কিন্তু সেইবিলাকৰ বিষয়ে অধ্যয়ন কৰা হোৱা নাই যদি সংৰক্ষণেই নহয় বস্তু এটাৰ অধ্যয়ন কেনেকৈ হ'ব আৰু এইটো আজিৰ কথা নহয় আজিৰ পৰা 100 বছৰ পিছতো ইয়াক অধ্যয়ন কৰিব লাগিব গতিকে সেই সময়ত যেতিয়া অধ্যয়ন কৰিব ইয়াৰ অৰিজিনেল মানে আসল প্ৰকৃত ৰূপটো হেৰাই গ'লে আমি কি ধৰণে অধ্যয়ন কৰিম গতিকে এইটো অতি গুৰুত্বপূৰ্ণ কথা ইয়াক সংৰক্ষণ কৰিব লাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত